বোকাখাতৰ গৃহ নিৰ্মাণ পৰিষদৰ ফ্লেট আবণ্টন হোৱা অনিয়মৰ বিৰুদ্ধে সৰব হৈ উঠিছে কংগ্ৰেছ। এই সম্পৰ্কত উচিত তদন্তৰ দাবীৰে বোকাখাত উপজিলাৰ অতিৰিক্ত উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে বোকাখাত ব্লক আৰু নগৰ কংগ্ৰেছ কমিটিয়ে। এই অনিয়ম বা কেলেংকাৰীৰ মূল নায়কৰ বিৰুদ্ধে তদন্ত কৰি আইনী ব্যৱস্থা ল'বলৈ দাবী জনালে কংগ্ৰেছে। ইপিনে বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, কৃষি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীকে ধৰি প্ৰশাসনিক বিষয়া, ঠিকাদাৰ ব্যৱসায়ীয়ে অনিয়মৰে ফ্লেটৰ আবণ্টন লাভ কৰাৰ পাছতো কৃষিমন্ত্ৰী অতুল বৰাই নাজানো বুলি কোৱাক লৈ ক্ষোভ উজাৰে বোকাখাত ব্লক আৰু নগৰ কংগ্ৰেছ কমিটিয়ে। চাওক, এতিয়া আমি যিখিনি সদায় দেখা পাই আছোঁ, কেলেংকাৰী বুলি ক'লে কেলেংকাৰী কিছুমান নায়ক থাকে, আৰু নায়ক যেতিয়া নিজে গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ হৈ পৰে, তাতকৈ আমাৰ দুৰ্ভাগ্যজনক কথা একো নাই ক'বলগীয়া। তেখেতলোকে প্ৰশাসনৰ মুৰব্বী, তেখেতলোকে এতিয়া গভৰ্ণমেণ্টটো চলাই আছে, আৰু তেখেতলোকেই গোটেইখিনি চব তেখেতলোকেই কৰে। তেখেতলোকে নিজকে যোগ্য বুলি ভাবি কামখিনি কৰিছে, তো তেতিয়াহ'লে আমাৰ ক'বলৈ একো ভাষাই নাই আৰু। তেখেতলোকে যদি কেবিনেট পৰ্যায়ৰ থাকি দল চলায়, দলৰ দলপতি হৈ তেখেতলোকে যদি একো নাজানো বুলি কয়, তলৰ মানুহখিনিয়ে পৌৰপতিয়ে কি কৰিছে, তেতিয়াহ'লে আমি তাত তেনেকুৱা উত্তৰ একচুৱেলি আমি এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ পৰা আমি আশা নকৰোঁ। আমি আশাবাদী যে আমাক ন্যায় লাগে। এতিয়া যিখিনি শুনিছোঁ ফ্লেট লৈছে, তেখেতলোকে মিছা শপতনামা দাখিল কৰিছে, এইটোতো অতি দুৰ্ভাগ্যজনক কথা। ইমান পঢ়া শুনা মানুহে যদি মিছা এটা শপতনামা দাখিল কৰে, তো এইটো অতি লজ্জিত কথা হৈছে। তেখেতলোকে আইন প্ৰশাসন একো নমনা হৈছে। গতিকে আমি আজি আমি স্মাৰক পত্ৰ দাখিল কৰিছোঁ, অভিযোগনামা, যে মুখ্যমন্ত্ৰী মহোদয়ে উচিত তদন্ত কৰক। তেখেতেতো কৈয়ে থাকে কোনো কাৰাপশ্যন নাই, জিৰ' কাৰাপশ্যন সহনশীলতা হ'ব লাগে, আমি কোনো আশ্ৰয় নিদিওঁ কাৰাপশ্যনক। তো গতিকে ইয়াততো আজি ইমান কাৰাপশ্যন হৈ আছে, প্ৰতিটো জেগাতে কাৰাপশ্যন। তো ভালকৈ চালে গম পোৱা যাব গতিকে ক'ত কাৰাপশ্যন হৈ আছে। আজি ইমানখিনিতো আজি কোনো আমি তদন্ত হোৱা দেখা নাই। আজি জোনমণিৰ আভাই হওক, কিবাই হওক, আমি দেখিয়ে আছোঁ। লাষ্টত চাৰ্জশ্বিট দাখিল কৰিছে যে এইটো এক্সিডেণ্টেল ডেথ, কিন্তু কোনো ফালৰ পৰা নিমিলে। CBI তদন্তত যদি সিমানখিনি নাটক কৰিবলৈ হয়, তেনেকুৱা নাটক চবেই কৰিব পাৰে। এতিয়া গতিকে চাওঁ, আমি আশাবাদী। এতিয়া আমি আজি স্মাৰক পত্ৰ দাখিল কৰিছোঁ, এজ এ কমপ্লেইন লেটাৰ হিচাপে দিছোঁ। গতিকে অনাগত দিনত চাওঁ তেখেতে কি ভূমিকা পালন কৰে। বোকাখাত পৌৰপতিয়ে যিটো কেলেংকাৰী কৰিছে, তেওঁ নিজে লৈছে, নিজৰ পুত্ৰৰ নামত লৈছে, নিজৰ মিছেছৰ নামত লৈছে, ইত্যাদিকৈ সাংঘাতিক ধৰণে তেওঁলোকে এই দুৰ্নীতিত লিপ্ত হৈ গৈছে। আজি সেয়ে আমি ইয়াত আমি কৰিছোঁ যে আমি ইয়াৰ পৰা পঠিয়াব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ বাৰ্তাক, যে আমাৰ যি ইয়াত দুৰ্নীতি হৈছে, যি কেলেংকাৰী হৈছে, ইয়াৰ কিন্তু তদন্ত হ'ব লাগে, আৰু নিজৰ চৰকাৰ বুলি ভাবি লৈ তাক চকুমুদা খুলি হৈ বহি থাকিব নালাগে। যে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিম বুলি ফটাঢোল বজোৱা বিজেপি চৰকাৰখনে আমাৰ বোকাখাতত হোৱা এটাকৈ কেইবাটাও কেলেংকাৰী, আপোনাৰ কৃষি বিভাগৰ আমাৰ যিটো বানপানী কেলেংকাৰী, কৃষি বিভাগৰ যিটো আমাৰ প্ৰধানমন্ত্ৰী আমাৰ কৃষি বিভাগৰ যিটো লোন, সেই লোন দিয়া ব্যৱস্থা আছিলে 2000 টকাকৈ যে দি দিছিলে, তাৰ কেলেংকাৰী, আমাৰ PM কিষাণ কেলেংকাৰী, ডাম্পিং গ্ৰাউণ্ডৰ যিটো কেলেংকাৰী, ইত্যাদিকৈ বিভিন্ন ধৰণৰ কেলেংকাৰী বোকাখাতত সংগঠিত হৈ আছে। আৰু আজিৰ তাৰিখত আমাৰ দেখিবলৈ পোৱা গৈছে যিটো গৃহ নিৰ্মাণ বিভাগৰ কেলেংকাৰী, এইটোতো সাংঘাতিক ধৰণে আজি প্ৰভাৱ বিস্তাৰ কৰিছে। কিন্তু আজিৰ তাৰিখত প্ৰশাসন সম্পূৰ্ণ চকুমুদা খুলি হৈ আছে। তেওঁলোকে কিয় ৰাজনৈতিকভাৱে তেওঁলোকৰ লগত এই চৰকাৰখন থকাৰ কাৰণেই তেওঁলোকে আজি সেই শূন্য সহনশীলতাৰ বিপৰীতে গৈছে নেকি? আমি সেইটো কথাত আজি আমি নিজে লজ্জিত হৈছোঁ। উল্লেখযোগ্য যে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ এখন অভিলাষী আঁচনি ভাড়াঘৰ আঁচনিৰ ফ্লেট নিয়ম বহিৰ্ভূতভাৱে লৈ তৃতীয় পক্ষক অধিক ধনৰ বিনিময়ত ভাড়া দি একাংশ লোকে সংগোপনে এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ তথ্য ইতিমধ্যে এক RTI তথ্যযোগে প্ৰকাশ পোৱাৰ পিছতে বোকাখাতত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে এই সমগ্ৰ কেলেংকাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বোকাখাতৰ বিভিন্ন দল সংগঠন তথা সচেতন নাগৰিক। উল্লেখযোগ্য যে গৃহ নিৰ্মাণ বিভাগৰ এই ভাড়াঘৰ আঁচনিৰ অধীনত গৃহ লাভ কৰিবলৈ হ'লে নগৰাঞ্চলত কৰ্মৰত নিম্ন আয়ৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা বোকাখাতত নিজা বাসগৃহ বা মাটি সম্পত্তি নথকা লোকৰ বাবেহে আগবঢ়োৱা হয় চৰকাৰৰ এই সুবিধা। নগৰাঞ্চলত যাৰ থকাৰ ব্যৱস্থা নাই, তেনে ব্যক্তিয়ে নিৰ্ধাৰিত নিৰিখত ভাড়া আদায় দি গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰে। আবণ্টন পোৱা লোকে চৰকাৰী চাকৰিয়াল হোৱাৰ উপৰিও বাৰ্ষিক আয় 6 লাখ টকাৰ কম হ'ব লাগিব। কিন্তু অতি আশ্চৰ্যজনকভাৱে ইয়াৰ বিপৰীতে বোকাখাতৰ পৌৰপতিৰ পত্নী আৰু পুত্ৰ, পৌৰসভাৰ চাকৰিয়াল, কৃষি বিভাগৰ চাকৰিয়াল
পৰিয়ালৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়িক ঠিকাদাৰ তথা মন্ত্ৰী অতুল বৰাৰ একাংশ সংগোপাংগো তথা অগপ কৰ্মীৰ উপৰিও বোকাখাতৰ বাহিৰত কৰ্মৰত দণ্ডাধীশৰ নামতো আবণ্টিত হ'ল অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ ফ্লেট আৰু কাৰ নামত আবণ্টিত হৈ আছে ফ্লেটসমূহ। অধিক তথ্য পোহৰলৈ আনি RTI কৰ্মী বিজয় কুটুমৰ মন্তব্য এনেধৰণৰ। আপোনাৰ সেই গৃহবোৱা তালিকাৰে গতিৰাম বৰা এজন লোক আছে। এইজন হৈ গ'ল গোলাঘাটৰ বামবৰাহী গাঁৱৰ যি বামবৰাহী গাঁৱৰ হয় গোলাঘাট সমষ্টিৰ, যিজন হৈ গ'ল আমাৰ বিধায়ক মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াৰ একেখন গাঁৱৰ, যিজন ব্যক্তিৰ বোকাখাটত চাকৰি বা ব্যৱসায় কোনো সম্পৰ্ক নাই। গতিকে তেনেকুৱা ধৰণৰ একেখন অতুল বৰা ডাঙৰীয়া সিদিনাখন সংবাদ মাধ্যমৰ আগত কৈছিল যে আমি যিসকল পাইছে তেওঁলোকৰ বিষয়ে তেওঁ নাজানে বা বিষয়টো নাজানে, গতিকে তেওঁ নাজানে কেনেকৈ সেই তেওঁৰ একেখন গাঁৱৰ মানুহ আহি আমাৰ বোকাখাটত স্থান পালেহি। ঠিক তেনেকৈ দুৰ্ণকান্ত শইকীয়া পাইছে। দুৰ্ণকান্ত শইকীয়া হৈ গ'ল আপোনাৰ কমাৰবন্ধাৰ, গোলাঘাট কমাৰবন্ধাৰ হয়। তেওঁ বোকাখাটত কোনো ধৰণৰ সম্পৰ্ক বা ব্যৱসায় আমি দেখা নাই। ঠিক তেনেকৈ আপোনাৰ মূৰ্চনা গগৈ পাইছে দেৰগাঁও ভোলাগুৰিৰ, তেওঁকো আমি তেনেকুৱা ধৰণৰ বোকাখাটত সম্পৰ্কিত ব্যৱসায় বা চাকৰি আমি দেখা নাই। ঠিক তেনেকৈ পাইছে চিম্পী লিম্পী বৰা, তেওঁ পাইছে কানাইঘাটৰ, তেওঁৰ হাজবেণ্ডৰ নাম হৈছে শান্তনু বৰা পংকা গ্ৰাণ, তেওঁকো আমি আমাৰ বোকাখাটত তেনেকুৱা ধৰণৰ সম্পৰ্ক দেখা নাই। আৰু এজন দীপশিখা বৰুৱা আপোনাৰ, তেওঁ হৈছে সৰু পথাৰৰ, তেওঁৰ ক্ষেত্ৰতো আমি বোকাখাটত তেনেকুৱা সম্পৰ্ক ব্যৱসায় বাণিজ্য চাকৰিৰ ক্ষেত্ৰত দেখা নাই। আৰু এগৰাকী হৈছে লক্ষীপ্ৰসাদ গোস্বামী, তেওঁ হৈছে নগাঁৱৰ বেবেজীয়াৰ, তেওঁ আমাৰ বোকাখাটৰ লগত কোনো ধৰণৰ আমি সম্পৰ্ক দেখা নাই। পলাশ গগৈ হৈছে আপোনাৰ খুমটাইৰ, তেওঁকো আমি বোকাখাটত কোনো ধৰণৰ তেনেকুৱা ব্যৱসায় বাণিজ্য চাকৰিৰ ক্ষেত্ৰত সম্পৰ্ক দেখা নাই। এতিয়া কথা হ'ল এই মানুহকেইজন কি কৰে? আমি আমাৰ অনুসন্ধান ক্ৰমে আমি গম পাইছোঁ এই মানুহকেইজন অসম গণ পৰিষদৰ কৰ্মকৰ্তা। গতিকে এই যিখন তালিকা বনিছিল, এই তালিকাখনত যিসকল আমাৰ বোকাখাটত পাবলগীয়া মানুহ চতুৰ্থ বৰ্গ তৃতীয় বৰ্গৰ মানুহ এতিয়াও আছে, আৰু যিসকল ব্যৱসায় ভাড়াঘৰত যিখিনি আছে সেই মানুহখিনিয়ে সুবিধাৰ বঞ্চিত কৰি এই মানুহখিনিক সুবিধাখিনি দিয়া হৈছে। আমাৰ বোকাখাটৰ সহজ সৰল মানুহখিনিৰ যিখিনি প্ৰাপ্য, গোলাঘাট সমষ্টিৰ মানুহক আপোনালোকে চাব, ৰাস্তা যিবিলাক কণ্টেক্ট লৈছে বা বিভিন্ন আঁচনি কৰিছে, এই আঁচনিবিলাক আমাৰ বোকাখাটৰ মানুহবিলাকে অগ্ৰাধিকাৰ কম পাইছে, গোলাঘাটৰ সমষ্টিৰ মানুহে অগ্ৰাধিকাৰ বেছি পোৱা দেখা গৈছে। আপোনালোকে মন কৰিব, আমাৰ বোকাখাটত সহজ সৰল পায়, আমাৰ মানুহখিনিক সহজ সৰল পায়, বিভিন্নখিনি আমাৰ সুবিধা চান কাঢ়ি নিয়াৰ দৰে আমি দেখিবলৈ পাইছোঁ। গতিকে আমি গৰিহণা জনাইছোঁ, এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে, আৰু মই বোকাখাটৰ বিভিন্ন দিশত মাত মাতি অহা সচেতনমূলক আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আহক। আৰু এই যি অনিয়ম কৰি যি কৰিছে, এই অনিয়মেই নহয়, আৰু অনিয়ম হৈছে, আগতো বিভিন্ন তদন্তৰ হৈছে অভিযোগ দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ ক্ষেত্ৰত মাত মতাৰ পিছত আকৌ স্থগিত হৈ যায়। এইকেইদিনতো আমি যি দেখিছোঁ এই দুৰ্নীতিৰ ক্ষেত্ৰত মাত মতাসকল আকৌ ক'ৰবাত নহয় ক'ৰবাত গৈ স্থগিত হৈ গৈছে। বোকাখাটৰ ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে এই ফ্লেটসমূহ বেআইনীভাৱে আবণ্টন লাভ কৰা বুলি অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় বোকাখাট ব্লক আৰু নগৰ কংগ্ৰেছ কমিটিয়ে। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।